আমি এইবাৰ অষ্টাদশ বাৰ্ষিক দেউল উদযাপন কৰিছিলোঁ। এই দেউল উদযাপনৰ লগত সংগতি ৰাখি আমি জুবিন গাৰ্গৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এইটো আয়োজন কৰিছিলোঁ। আমাৰ সকলোৰে হিয়াৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা যোৱা বছৰ হেৰাই গৈছে। তেওঁৰ স্মৃতিত আমি এই অনুষ্ঠানটো পাতিছিলোঁ। আমি প্ৰতি বছৰে নৱজ্যোতি কৃষ্টি সংঘই কছাৰীৰ পৰাই বিভিন্ন অনুষ্ঠান আমি পাতি আহিছোঁ। আগতেও আমি বেলেগ বেলেগ অনুষ্ঠানবিলাক পাতি গৈছিলোঁ আৰু আজি এই সন্ধিক্ষণত আপোনালোকক সকলোলৈ মোৰ ভাল লাগিছে। গোটেইখিনি আমাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালন হৈছে। লগতে আমাৰ যিখিনি আমি ভাবিছিলোঁ মনত সকলোখিনি আমাৰ প্ৰতিফলন ঘটিছে আৰু সেইকাৰণে মই নিজেই আমি নৱজ্যোতি কৃষ্টি সংঘৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমি এটা মেছেজ দিব খোজোঁ যে আমি এই যিটো অনুষ্ঠান জুবিন গাৰ্গৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতকৈ আমি আৰু ডাঙৰ ডাঙৰ অনুষ্ঠান পাতিবলৈ আমি যাতে ভৱিষ্যতে সক্ষম হওঁ তাৰ কাৰণে আমি সকলো ৰাইজৰ পৰা আমি সহায় সহযোগিতা তথা দিহা পৰামৰ্শ বিচাৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।